Hello, welcome back. আজি আমি spherical mirrors কেনেকে রিফ্লেকশন হয় লাইট কেনেকে রিফ্লেকশন হয় তাৰ ওপৰত আমি আলোচনা কৰিম লাষ্ট দুটা ক্লাছত আমি রিফ্লেকশন কি হয় গম পালো প্লেন মিৰৰছত কেনেকে রিফ্লেকশন হয় আমি গম পালো ইমেজ ফৰ্মেশন কেনেকে হয় অলপ চলপ বুজি পালো ভাৰ্চুৱেল ইমেজ কি ৰিয়েল ইমেজ কি এখিনি কথা আমি বুজি পালো এতিয়া নেক্সট আছে আমাৰ রিফ্লেকশন ইন স্ফেৰিকেল মিৰৰ এতিয়া আমি রিফ্লেকশন ইন স্ফেৰিকেল মিৰৰছ পঢ়াৰ আগত আমি কেইটামান ৰুল জানিব লাগিব আগত আমি রিফ্লেকশন ইন স্ফেৰিকেল মিৰৰ পঢ়াৰ আগত লাষ্ট ক্লাছত দুটামান বস্তু আমাৰ থাকি গৈছিল সেইগিটা ওপৰে ওপৰে এবাৰ আমি চাই লওঁ okay some questions এই কোৱেশ্চন গিটা আমি এটো ক্লাছত জাস্ট ইয়াৰ ওপৰত আলোচনা কৰিম আৰু এপটোৰ আমাৰ যেটো ট্ৰু কনসেপ্ট এপটোৰ Q&A এই গুটেই গিটা কোৱেশ্চন আমাৰ পাই যাম তাত তোমালোকে চাবা এটা এটা কোৱেশ্চন পোৱা হ'ব প্ৰথম কথা ইয়াত খুদিছে যে why we not see objects in a dark room আমি ডাৰ্ক ৰুমত অবজেক্টস কিয় দেখা নাপাওঁ তাৰ আগতে মই তোমালোকক ফাৰ্ষ্টতে কৈছিলো যে এটা অবজেক্ট আমি দেখা পাবৰ কাৰণে বা ফোন এটাই ইমেজ এটা ক্যাপচাৰ কৰিবৰ কাৰণে লাইট লাগিব কেলে লাইট লাগিব এটা বস্তুত যেতিয়া লাইট পৰিব সেই বস্তুটোৰ পৰা লাইট যেতিয়া ৰিফ্লেক্ট বেক হ'ব ৰিফ্লেক্ট বেক হৈ আমাৰ যেতিয়া চকুত পৰিব চকুৰ যিখন পৰ্দা আছিল ৰেটিনা তাত যেতিয়া এক ৰিয়েল ইমেজ ফৰ্মেশন হ'ব নট ভাৰ্চুৱেল ৰিয়েল ইমেজ যেতিয়া ফৰ্মেশন হ'ব তেতিয়া আমি বস্তুটো দেখা পাওঁ কিন্তু ডাৰ্ক ৰুমত देयर इज নো লাইট সো ৰিফ্লেক্ট বেক হ'ব নোৱাৰে লাইট আমাৰ চকুত আমাৰ লাইটেদি যেটো ইমেজ ফৰ্মেশন হ'ব লাগে আমাৰ চকুৰ পৰ্দা দ্যাট মিন্স ৰেটিনা হেতু নহব সো ইমেজে ফৰ্মেশন যেতিয়া নহব তেতিয়া হলে আমি দেখাও নাপাম লাইক ফোনৰ কেমেৰা ৰাতি একদম আন্ধাৰত যদি আমি ক্যাপচাৰ কৰিব যাওঁ তেতিয়া হলে কিবা আহিব জানো ইমেজটোত একো নাহে ফটোখনত একো নাহে ঠিক তেনেকে লাইটৰ কাৰণেহে আমি গুটেই সাৰাউন্ডিংৰ বস্তুবিলাক আমি দেখি আছো নেক্সট কোৱেশ্চন হল what is rectilinear property of light এটো তোমালোকৰ নোটছত দিয়া আছে আমি আলোচনা কৰিছিলো দা স্ট্ৰেইট লাইনত যে যায় in homogeneous medium হেতু কথা মনত ৰাখিবা homogeneous medium in homogeneous medium হে straight line ত যায় সবতে straight line ত না যায় লাইট so homogeneous medium ত যে light straight line ত যায় হেতুকে কোৱা হয় rectilinear propagation of light give two example showing that light travels in straight line মই কৈছিলো shadow formation eclipse হেতু কাৰণে হয় তো এক্সাম্পলও কোৱা আছে ইয়াত কেটাবান এমসিকিউ দিয়া আছে সোয়া এমসিকিউ গিটা সিম্পল এমসিকিউ একো নাই কিন্তু ইয়াতে দুটামান অকমান সৰু সৰু বস্তু কনফিউজন হ'ব পাৰে দা স্ট্ৰেইট লাইন পাথ ফলোড বাই লাইট ইজ কল্ড বিম ৰে ৰিফ্লেকশন এন্ড ৰিফ্ৰেকশন আমিটো ৰিফ্লেকশন এন্ড ৰিফ্ৰেকশনক তো কাটি দিম কিন্তু তোমালোকৰ কনফিউজন হ'ব পাৰে বিম এন্ড ৰে of reflect beam and ray এই দুটাৰ মাজত ৰে কেতিয়া কয় and beam কেতিয়া কয় যেতিয়া এডাল লাইট তৰ ৰে আকিম মানে এডাল যেতিয়া আকিম তেতিয়া এনেকুৱাকে এডাল আকিলো হেতু কব ৰে this one is called ray যেতিয়া আমি এনেকুৱা লাইটৰ ৰে বহুত আকিম এগালমান লাইটৰ ৰে ধেই লাইটৰ ৰে কেতিয়াও এডালটো নাহে এই গুটেইখিনি কি কম আমাৰ বিম লাইটৰ বিম এটো লাইটৰ ৰে আৰু এটো লাইটৰ বিম জাস্ট সৰু কনসেপ্ট কিন্তু কেতিয়াবা ট্ৰিক কৰি এনেকুৱা কোৱেশ্চন খুদি দিব যে ৰে আৰু বিম কোনটো মাৰিম কোনটো না মাৰিম খেলিমেলি লাগি যাব সদায় মনত ৰাখিবা এডাল সিঙ্গল কে যদি আমি আকো হেডাল সদায় ৰে আৰু যদি আমি মাল্টিপল অফ ৰেজ টুগেদাৰ কৰি দিও তেতিয়া beam of light বুলি কোৱা হ'ব ঠিক আছে নেক্সট আমাৰ কি কৈছে which phenomenon
proves that light travels in straight line. একদম জানো শ্যাডো ফৰ্মেশ্যন, সেইটো কথা আমি একদম জানো, আগতে পঢ়ি আহিছো। শ্যাডো ফৰ্মেশ্যনত আমি গম পাই যাওঁ যে লাইট ট্ৰেভেলছ ইন ষ্ট্ৰেইট লাইন, ৰিফ্লেকশ্যন বা ৰিফ্ৰেকশ্যন বা ডিফ্ৰেকশ্যন এইকেইটা নহয়। শ্যাডো ফৰ্মেশ্যনত আমি গম পাওঁ যে লাইট সদায় ষ্ট্ৰেইট লাইনত প্ৰপাগেট কৰে। যদি ষ্ট্ৰেইট লাইনত প্ৰপাগেট নকৰিলে হয় তেতিয়াহ'লে মই ফাৰ্ষ্ট ক্লাছত দেখুৱাৰ নিচিনাকে বেকা হৈ লাইটটো গুচি গ'লহেঁতেন আৰু আমাৰ শ্যাডো ফৰ্মেশ্যনেই নহ'লেহেঁতেন। নেক্সট চোৱা, ফিল ইন দ্য ব্লেংকছ, লাইট ট্ৰেভেলছ ইন ষ্ট্ৰেইট লাইন। আৰু নেক্সটটো দিয়া আছে, দ্য পাথ ফলোড বাই লাইন ইজ কল্ড এ ৰে। এইটো চিম্পল, তোমালোকে মনত ৰাখিবা। আৰু এটা বস্তু মনত ৰাখিব লাগিব, দিছ ইজ স্পীড অফ লাইট ইজ 10 to the power 8 হ'ব লাগিছিলে, মই এইটো শুধৰাই দিম। একচুৱেলি ইট শুড বি 3 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড। এইটো লাইটৰ স্পীড। এটা লাইট মাৰি দিলে কিমান স্পীডত যাব, সেই লাইটটো কিমান দূৰ পাবগে, সেইটো আমাৰ ইয়াৰ পৰা গম পাম। এতিয়া তোমালোকে যদি এনেই এটা ইমাজিন কৰিব পাৰা বা তোমালোকে ভাবিব পাৰা আমাৰ চানটো কিমান দূৰত আছে, তাৰ পৰা লাইট আহোঁতে এপ্ৰক্সিমেটলি 8 মিনিট টাইম লাগে। ডেট মিনছ ইমান স্পীডত যোৱাৰ পিছতো চানৰ পৰা লাইট আহি আমাৰ আৰ্থত পাওঁতে 8 মিনিট টাইম লাগে। আৰু তুমি চোৱা, এইটো 3 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড। ডেট মিনছ এইটো যদি কনভাৰ্ট কৰা কিলোমিটাৰলৈ 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড, বহুত বেছি স্পীডত লাইট ট্ৰেভেল কৰে। এণ্ড দিছ ইজ ইন ভেকুৱাম। ইয়াত এইটো বস্তু জানিব লাগিব। আৰু এয়াৰ আৰু ভেকুৱামৰ মাজত লাইটৰ যিটো স্পীড হয় মোটামুটি সমান, অকণমান ইফাল সিফাল হয়। কিন্তু বেলেগ যদি মিডিয়াম লৈ লওঁ, লাইট বোলে পানীত কিমান যায়, ৱাটাৰত চাওঁ বা গ্লাছত চাওঁ, তেতিয়া লাইটৰ স্পীড বেলেগ বেলেগ হ'ব। সেইখিনি আমি এইটো চেপ্টাৰতে আমি পিছত পাম, ঠিক আছে। ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ কথা পঢ়িম। ৰিফ্ৰেক্টিভ ইণ্ডেক্সত আমি গম পাই যাম যে প্ৰত্যেকটো মিডিয়ামৰ কাৰণে বস্তুটো বেলেগ বেলেগ হয়। কিন্তু এইটো মনত ৰাখিবা, স্পীড অফ লাইট ইন 3 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড, এইটো ভেকুৱামৰ কাৰণে অৰ এয়াৰৰ কাৰণে। মানে ভেকুৱাম মানে স্পেচত যিটো স্পীডত যায় লাইট, এইটো স্পীডত যায় লাইট। নেক্সট আমি কেইটামান ইম্পৰ্টেণ্ট ডেফিনেশ্যন বুলিয়ে ক'ব লাগিব। ডেফিনেশ্যন কেইটামান আমাৰ থাকি গ'ল, এবাৰ আলোচনা কৰোঁ সেই ডেফিনেশ্যন কেইটা। প্ৰথম কথা হ'ল ৰিফ্লেকশ্যন। হোৱাট ডু ইউ মিন বাই ৰিফ্লেকশ্যন? অৰ যদি তোমালোকৰ এক্সামৰ ৰিফ্লেকশ্যনৰ ডেফিনেশ্যন লিখিবলৈ আহে তেতিয়াহ'লে তোমালোকে এইটো একজেক্ট এনেকৈ লিখিব পাৰিবা, when light falls on a surface and bounces back into the same medium মনত ৰাখিবা, is called reflection of light. Bounces back into the same medium, মই কৈছিলো নহয়, মনত আছে ফাৰ্ষ্ট ক্লাছত, চেম মিডিয়ামলৈ ঘূৰি আহিব লাগিব। তাৰপিছত ইনচিডেণ্ট ৰে কি হয়? দ্য ৰে অফ লাইট ডেট ফলছ অন এ চাৰ্ফেচ, ৰিফ্লেক্টিং চাৰ্ফেচ। মানে আমাৰ কেনেকুৱা আছিলে, এনেকুৱা আছিলে, এইডাল আমাৰ ইনচিডেণ্ট ৰে আৰু এইডাল হ'ল ৰিফ্লেক্টেড ৰে। মানে ইয়াত আমাৰ পৰিলেহি এফালেদি ওলাই গ'ল, এই পৰাডাল হ'ল ইনচিডেণ্ট ৰে আৰু যিডাল বাউন্স বেক হৈ যাব সেইডাল হ'ল ৰিফ্লেক্টেড ৰে। নেক্সট আমাৰ পইণ্ট অফ ইনচিডেন্স। আৰু পইণ্ট অফ ইনচিডেন্স কোনটো হ'ব? এইটো চাৰ্ফেচ হয় বা আমাৰ যিখন মিৰৰ্ছ হয় তাত য'ত আমাৰ পৰিবহি এই পইণ্টটো পইণ্ট অফ ইনচিডেন্স বুলি কোৱা হয়। দ্য পইণ্ট হুৱেৰ দ্য ইনচিডেণ্ট ৰে ষ্ট্ৰাইকছ দ্য মিৰৰ। একদম ইজি হয়। তাৰপিছত আহিলে নৰ্মেল এডাল ইমাজিনেৰী লাইন। আমাৰ যিডাল আমি নৰ্মেল যে আঁকো সেইডাল সদায় এডাল ইমাজিনেৰী লাইন। সেইডাল বাকীকেইডাল ৰে হয়, বাকীকেইডাল থাকিব, কিন্তু নৰ্মেলডাল সদায় ইমাজিনেৰী লাইন। ইয়াত এইটো আহিলে এডাল হ'ল ইনচিডেণ্ট ৰে আৰু এডাল হ'ল ৰিফ্লেক্টেড ৰে, আৰু ইয়াত আমি আকৌ নৰ্মেলডাল,
এই পইণ্টত আকৌ নৰ্মেলডাল নৰ্মেল এই নৰ্মেলডাল যিডাল আকৌ সেইডাল সদায় এই প্লেনখনৰ ওপৰত নৰ্মেল হয় এইখন প্লেনৰ ওপৰত আমাৰ এডাল নৰ্মেল হয় আৰু এই পইণ্টত অকা হয় যিটো পইণ্টত এই ইনচিডেন্ট ৰে আহি পৰেহি দ্যাট মিন্স পইণ্ট অফ ইনচিডেন্সত আমি ৰিফ্লেক্টিং সাৰফেসৰ নৰ্মেল এডাল ৰিফ্লেক্টিং সাৰফেসৰ ওপৰত এডাল নৰ্মেল আকৌ আৰু এডাল সম্পূৰ্ণৰূপে ইমাজিনেৰী লাইন এডাল কিয় অকা হয় কাৰণ আমাৰ ৰুল যে মানি চলিব লাগিব ইনচিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে কেনেকে যাব ইনচিডেন্ট এংগল এণ্ড ৰিফ্লেক্টেড এংগল সদায় সমান কৰি সেই ৰে যিখিনি নিয়ম মানি চলিব লাগে সেই নিয়মখিনি মানি চলি আমি ৰে ডায়াগ্ৰাম আঁকিবৰ কাৰণে বা কিছুমান এনালাইসিস কৰিবৰ কাৰণে আমি নৰ্মেলডাল আঁকি ল'বলগীয়া হয় নহলে আমাৰ প্ৰবলেমেটিক হৈ যাব নেক্সট কেইটামান আমাৰ স্ফেৰিকেল মিৰৰ্ছৰ টাৰ্মছ থাকি গৈছিলে এটা আছিলে ফোকেল লেন্থটো মই কৈছিলো অলপ লাষ্ট ক্লাছত আৰু নেক্সট ক্লাছত পঢ়িম বুলি কৈছিলো ফোকেল লেন্থ যদি তুমি চোৱা এইটো চোৱা ফোকেল লেন্থ দিস ওয়ান ইজ ফোকেল লেন্থ এতিয়া এই ফোকেল লেন্থটো কি বুলি কৈছিলো মই মনত আছে নে যদি এখন স্ফেৰিকেল মিৰৰ্ছ হয় সেই স্ফেৰিকেল মিৰৰ্ছখনৰ এটা C থাকিব মানে স্ফিয়াৰটোৰ যিটো C আৰু এটা F থাকিব এতিয়া এই C আৰু Fৰ C আৰু এই P টো কোনটো আছিলে এই স্ফেৰিকেল মিৰৰ্ছখনৰ মাজৰ পইণ্টটো আৰু C আৰু P লগাই পেলাই আমি এডাল এক্সিস আকো যাক আমি কওঁ প্ৰিন্সিপাল এক্সিস এতিয়া F টো আমি ক'ত বহাম F টো বহাম C আৰু P ৰ মাজত C আৰু P যেনিবা 10 সেন্টিমিটাৰ হল তেতিয়া হলে F টো বহিব C ৰ পৰা 5 সেন্টিমিটাৰ আৰু P ৰ পৰা 5 সেন্টিমিটাৰ বহিব মানে মাজত বহিব দ্যাট মিন্স CF আৰু PF সদায় সমান হ'ব বুজি পালা আৰু এই যিটো ডিসটেন্স হ'ব এই ডিসটেন্সটোকে কোৱা হয় ফোকেল লেন্থ আমাৰ এই ডিসটেন্সটোকে কোৱা হয় ফোকেল লেন্থ আৰু এই ফোকেল লেন্থৰ কথা আৰু ফোকাসৰ কথা অকমান পিছত আমি ভালদৰে গম পাই যাম মই কৈছিলো লাষ্ট ক্লাছত যে ফোকাসটো কিয় লিখিবলগীয়া হ'ল কিয় আঁকিবলগীয়া হ'ল আৰু ফোকেল লেন্থ কিয় উলিয়াবলগীয়া হ'ল তাৰ মেইন কাৰণটো আমি এতিয়া অলপ পিছত যেতিয়া আমি ৰে ডায়াগ্ৰাম বনাম তেতিয়া আমি গম পাই যাম যে ফোকাসটো কিয় ইম্পৰ্টেন্ট আৰু ফোকেল লেন্থটো কিয় ইম্পৰ্টেন্ট নেক্সট আৰু এটা বস্তু আছে ইয়াত চাব পাৰা তুমি নেক্সট আহিলে আমাৰ এপাৰেচাৰ পঢ়িব লাগিব the aperture কি হয় the diameter of the reflecting surface of a spherical mirror that is exposed to incident light বা ray এতিয়া aperture বুলি ক'লে আমাৰ এক্স্যাক্টলি চাবলৈ গ'লে আমি যদি এখন spherical mirror আকো spherical mirrorৰ এই ডিসটেন্সটো কোৱা হয় aperture এই ডিসটেন্সটো মানে এটুক যদি কওঁ m এটুক যদি কওঁ n এই যিটো ডিসটেন্স আমি পাম হেতু হল aperture ঠিক আছে যদি আমাৰ দুটা ধৰণৰ aperture থাকিব পাৰে সোৱা এনেকুৱা হ'ব পাৰে spherical mirrors খন বা spherical mirrors খন এনেকুৱা অলপমান এনেকুৱা হ'ব পাৰে ইয়াৰ কি হ'ব aperture কম হ'ব ইয়াৰ aperture কম হ'ব আৰু ইয়াৰ aperture বেছি হ'ব আৰু সদায় spherical mirrorsক আমি এটা নাম দিও সেই নামটো in general প্ৰায় mn বুলি লিখো ঠিক আছে এটো
দিবলে নাপাহৰিবা কিন্তু এটো নিদিলেতো মিৰৰছে নহব এই কালাৰটো দিবই লাগিব কাৰণ কালাৰটোৱেহে আমাৰ ৰিফ্লেকশ্যন কৰে তো আমাৰ যিখন ৰিফ্লেক্টিং সাৰফেস সেই ৰিফ্লেক্টিং সাৰফেস খনৰ যিটো তুমি বহল বা যিমানটো বেছি বহল সেই বহলটোকে কোৱা হয় এপাৰেচাৰ আৰু আমি চাইছো বা শুনিছো কেতিয়াবা যে এটো ফোনৰ কেমেৰাৰ এপাৰেচাৰ ইমান এটো ফোনৰ কেমেৰাৰ এপাৰেচাৰ ইমান যদি কেমেৰাৰ এপাৰেচাৰটো বেছি হয় ঠিক আছে আৰু কোনবা এটা কেমেৰাৰ এপাৰেচাৰ কম যেনিবা এতিয়া কি হ'ব চোৱা এই কেমেৰাটোত যদিহে এটো এটা কেমেৰা আৰু এটো এটা কেমেৰাৰ লেন্স দুখন বেলেগ বেলেগ কেমেৰাৰ লেন্স হয় এতিয়া চোৱা এই কেমেৰাটোত যিমান লাইট কমাব তাতকে বেছি এই কেমেৰাটোত কমাব পাৰিব কাৰণ ইয়াৰ এপাৰেচাৰটো বেছি ইয়াৰ সাৰফেসটো বহল তো যদিহে এপাৰেচাৰ বেছি হয় তেতিয়াহলে লাইট বেছিকে কমাব কেমেৰাটোত সেন্সৰত লাইট বেছিকে পাবগে তেতিয়া কি হ'ব কেমেৰাৰ কোৱালিটিটো ভাল হ'ব দ্যাট মিন্স যদি কোনোবা ফোন বা মোবাইল তোমালোকে কেতিয়াবা চোৱা দুটা কম্পেৰিজন কৰি চাবলে এটাৰ কেমেৰাৰ এপাৰেচাৰ কম এটা কেমেৰাৰ এপাৰেচাৰ বেছি তেতিয়াহলে কোনটো লোৱা ভাল হ'ব আমাৰ যিটো কেমেৰাৰ এপাৰেচাৰটো বেছি অকল এপাৰেচাৰটোৰ ওপৰতে গুটে কেমেৰাটো ডিপেন্ডেন্ট নকৰে বহুত কথা থাকে বাট ষ্টিল যদি কম এপাৰেচাৰ হয় তেতিয়াহলে তাৰ কোৱালিটি অলপ ডিগ্ৰেড হ'বই যদি বেছি এপাৰেচাৰ থকা কেমেৰাটোত ঠিক আছে ইয়াৰ লিখা আছে চোৱা তোমালোকে ইট ইজ ইফেক্টিভ উইথ অফ দ্য মিৰৰ থ্ৰু হুইচ লাইট ৰেজ কেন এণ্টাৰ এণ্ড ৰিফ্লেক্ট এইটো কোৱা হয় এ লাৰ্জাৰ এপাৰেচাৰ মিন্স দ্য মিৰৰ কেন কালেক্ট মোৰ লাইট মানে বেছিকে লাইট ল'ব পাৰি এতিয়া নেক্সট ডাঙৰ এটা বস্তু মই লাষ্ট ক্লাছত তোমালোকক কৈছিলো যে ৰিলেশ্যন বিটুইন দ্য ৰেডিয়াছ অফ কাৰ্ভেচাৰ এণ্ড ফকেল লেন্থ এই বস্তুটো আমাৰ বিৰাট দৰকাৰী মানে তোমালোকক বাৰে বাৰে মই এই কথাটো কৈ আছো যে যিটো ৰেডিয়াছ আছে এই ৰেডিয়াছটো আকৌ এবাৰ মই আঁকি দিছো এইখন এখন ৰিফ্লেক্টিং সাৰফেস বা মিৰৰ এতিয়া ইয়াত থাকিব সি ইয়াত থাকিব এফ এইটো হল আমাৰ ৰেডিয়াছ আৰু এইটো হল আমাৰ এফ মানে ফকেল লেন্থ ওকে আৰু ৰেডিয়াছ মানে কি ৰেডিয়াছ অফ দা কাৰ্ভেচাৰ এতিয়া চোৱা মই আগতেই কৈছিলো এইখিনিতে থাকিব P2 পোলটো C আৰু P তাৰ মাজৰ C আৰু Pৰ মাজৰ যিটো পইণ্ট হেতুতে আমি F ক বহুৱাও দ্যাট মিন্স আৰু এটা কথা কলো যে CF = PF দ্যাট মিন্স এতিয়া চোৱা এই CF যদি PF হয় তেতিয়াহলে CF প্লাস PF এই দুইটা মিলি পেলাই CP নহবনে হ'ব আৰু এটোই হল R চোৱাচোন CF আৰু PF এই CF আৰু PF মিলি হৈ যাব গোটেই CP ডাল আৰু এডালে হৈ গল R এতিয়া মোক এটা কথা কোৱা হন CF আৰু PF ৰ আমি CF আৰু PF ক আমি F বুলিও লিখিব পাৰোনে কাৰণ চোৱা এই PF মানে কি হয় F আকৌ আমাক কৈ থৈছে যে CF আৰু PF সমান দ্যাট মিন্স এটো F তো আলটিমেটলি আমি এটোক এফালে F plus F = R বুলি লিখিব পাৰো বা 2F = R বুলি লিখিব পাৰো বুজি পালা সিম্পল কথা এটা মানে
এইকণ যদি f হয় এইকণো যদি f হয় r ৰ মান কি হ'ব 2f হ'ব হয়নে এইকণ যদি f হয় এইকণো যদি f হয় r ৰ ভ্যালু কিমান হ'ব 2f হ'ব এটো যদি তোমাক এনালাইসিস কৰিবলৈ দিয়ে কেতিয়াবা এক্সামত তেতিয়া এনেকে এনালাইসিস কৰি দিব লাগিব cf plus pf is equal to cp is equal to r তাৰ পাছত এটো ঠাইত f বহাম এটো ঠাইত f বহাম কাৰণ আমি জানো যে cf is equal to pf is equal to f হেতু কথা আমি জানো তোমালোকে যদি ভালদৰে এক্সামত কেতিয়াবা এটো কোৱেশ্চন আহে তেতিয়া লিখিবা we know that cf is equal to pf is equal to f এটো লিখি ললো then therefore cf plus pf is equal to cp is equal to r তাৰ পাছত তোমালোকে এইকিটা ইয়াত যেতিয়া এক্সামত লিখিবা দৰকাৰ নাই এটো এনেকে এক্স্যাক্টলি লিখি দিবা তেতিয়া তোমালোকৰ প্রুভড হৈ যাব তোমালোকক কোৱেশ্চনটো কেনেকে আহিব পাৰে কোৱেশ্চনটো আহিব পাৰে prove that for any spherical mirror r is equal to 2f এটো বুলি আহি যাব পাৰে তেতিয়া এনেকে এটা সৰু ফিগাৰ আকিবা আৰু ইয়াত দেখাবা ফোকেল লেন্থ কোনটো হয় ৰেডিয়াস অফ দা কাৰ্ভেচাৰ কোনটো হয় ফোকেল লেন্থ অফ f আৰু ৰেডিয়াস অফ দা কাৰ্ভেচাৰ f then we know that this one and therefore this one বস আমি গম পাই গলো r is equal to 2f বা 2f is equal to r ইয়াত তোমালোকৰ ধুনিয়া এটা ফিগাৰ দিয়া আছে কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰছৰ ওপৰত তোমালোকে গো থ্ৰু কৰিবা বেলেগ কথা একো নাই ইয়াত হেখিনি কথাই সব লিখি থোৱা আছে কি পইণ্টস কেটেমান লিখি থোৱা আছে যিকিটা আমি এতিয়া পঢ়িম আৰু ফোকেল লেন্থ কাক কয় ৰেডিয়াস অফ কাৰ্ভেচাৰ কাক কয় গোটেই বস্তুখিনি ইয়াত লিখা আছে ঠিক আছে নেক্সট ওয়া আমাৰ এটা এটাকে পঢ়িম ইমেজ ফৰ্মেশন অফ স্ফেৰিকেল মিৰৰ এই ইমেজ ফৰ্মেশন অফ স্ফেৰিকেল মিৰৰ পঢ়িবৰ কাৰণে বা আমি ইমেজ বনাবৰ কাৰণে কেটেমান ৰুল জানিব লাগিব মানে কি ৰুল জানিব লাগিব ইয়াত আমি এতিয়া গম পাম প্ৰথমতে কি কৈছে ইয়াত এবাৰ পঢ়ি চাওচোন টু শো দা ইমেজ উই মাস্ট নিড at least two reflected rays কিয় লাগিব কাৰণ ইমেজ ফৰ্মেশন কোড হয় যত ৰে বিলাক গৈ পেলাই ৰিয়েলত কটাকটি কৰিব লাগিব অৰ আমি পিছফালে যদি বহাই দিও কোনোবা এখন সাৰফেসত ৰিফ্লেক্ট বেক হৈছে তাৰ পিছফালে যদি আমি ৰিফ্লেক্টেড ৰে গিডাল বহাই দিও তেতিয়া হলে পিছফালে ভাৰ্চুৱেলি গৈ মিট কৰিব লাগিব দুটা কন্ডিশনত আমাৰ ইমেজ ফৰ্মেশন হ'ব ফাৰ্স্ট কন্ডিশনটো হৈ গল ৰিয়েল ইমেজ সেকেন্ড কন্ডিশনটো হৈ গল ভাৰ্চুৱেল ইমেজ দুইটা কথা আমি লাষ্ট ক্লাছত ধুনিয়াকে পঢ়িলো সো মিনিমাম দুডাল ৰে আমাৰ লাগিবই next the insertion of these two rays reflected rays provide the position of the image last class ot etu kotha ami saisilu je dudal ray ami kele ako just position to identify koribor karone he position to identify korar pisot ami gutei image to tat ami draw koru but ami janu last class or pora gom palo je অবজেক্টৰ প্ৰতিটো পইণ্টৰ পৰা লাইট ওলাব আৰু প্ৰত্যেকটো পইণ্টৰ ইমেজ ফৰ্মেশন হৈ গুটেই অবজেক্টটো লাষ্টত এজ এ ইমেজ ফৰ্ম হ'ব কিন্তু আমি গুটেই হোপা ৰে লাক্স অফ ৰে অকা পসিবল নহয় সেই কাৰণে কি কৰো আমি দুডাল বা তিনিডাল ৰে লওঁ আৰু সেই দুডাল বা তিনিডাল ৰে যত কাটিব যত ইন্টাৰসেক্ট কৰিব তাতেই আমি ইমেজটো ফৰ্ম হ'ব বুলি গম পাও পজিশনটো উলিয়াই লওঁ আৰু সেই পজিশন হিচাপত আমি ইমেজটো ফৰ্ম কৰো এতিয়া দুডাল বা তিনিডাল ৰে যে আকিম
সেই দুডাল বা তিনিডাল ৰে আঁকিবৰ কাৰণে কেইটামান ৰুল জানিব লাগিব কিয় ৰুল বনাবলগীয়া হ'ল চোৱা ফাৰ্ষ্ট কথা একটা কথা তুমি মন কৰা যদিহে আমি প্লেন মিৰৰ্ছ লওঁ ইয়াত কোনো টেনচন নাই এফালৰ পৰা এডাল আহিব ৰিফ্লেক্ট এফালৰ পৰা এডাল আহিব এইখিনিত পৰিব তাৰপিছত ৰিফ্লেক্ট বেক হৈ যাব I = R আমি আঁকি দিব পাৰিম কিন্তু যদিহে আমাৰ সাৰফেসখন এনেকুৱা বেকা হৈ যায় তেতিয়াহলে এনেকে পৰা ৰেডাল কিমান কেনেকে বেকা হ'ব ইয়াত আমি নৰমেল আঁকিব লাগিব আকৌ এনেকে বেকা হ'ব সেই বস্তুখিনিৰ কাৰণে আমাৰ বিৰাট দিগদাৰি হ'ব কেইটামান ৰুল সেই কাৰণে জানিব লাগিব যাতে আমি প্ৰত্যেকবাৰে এই পইণ্টত আমি নৰমেল আঁকি থাকিব নালাগে এই যেটো পইণ্টত মই এতিয়া নৰমেল আঁকিলো সেই পইণ্টত নৰমেল আঁকিব নালাগে আৰু এটা কথা কিন্তু দেই এটো চাবা হা মই এনেকুৱা বেকা কৰি দিছো চোৱা কেলে বেকা কৰি দিলো এই পইণ্টত যেতিয়া আমি নৰমেল আঁকিম এনেকুৱা হ'ব আকৌ এনেকুৱা হ'ব আকৌ তেনেকে বেলেগ এটা পইণ্টত যদি নৰমেল আঁকো সেই পইণ্টৰ পৰা আমি নৰমেল এনেকুৱা হ'ব কাৰণ এইখন হ'ল আমাৰ স্ফেৰিকেল মিৰৰ বেকা হয় সেইটোৰ কাৰণে এই পইণ্টত নৰমেল এনেকুৱা হ'ব এই পইণ্টত নৰমেল এনেকুৱা হ'ব সেই তেনেকেহে এই I আৰু R যেটো যে আমাৰ কৈছিলো I আৰু R সমান থাকিব I আৰু R সমান তো উলিয়াবৰ কাৰণে আমি নৰমেল যিডাল আঁকিম আকোতে বিৰাট কেয়াৰফুল হ'ব লাগিব কিন্তু আমি সেই নৰমেল আঁকিব বা ড্ৰ কৰিব নলগাকে কেইটামান ৰুলছ লগাই ডাইৰেক্টলি কিছুমান ৰে আমি আঁকিব পাৰিম এতিয়া চাবা হা এটা ইন্টাৰেষ্টিং তোমালোকক কথা কৈ আছো এটো আকৌ আগৰ নিচিনা কৰি দিও ওকে এনেকুৱা কৰি দিলো আমাৰ এডাল প্ৰিন্সিপাল এক্সিস ঠিক আছে এতিয়া স্ফেৰিকেল মিৰৰ্ছত যেতিয়া আমি ৰে ডায়াগ্ৰাম আঁকিম পাৰ্টিকুলাৰলি কেইটামান ৰেহে আঁকিম পাৰ্টিকুলাৰলি some rays আঁকিম কিয় কাৰণ আমি যিকোনো ৰে আঁকিব পাৰো yes it is possible প্ৰত্যেকডাল ৰে আঁকিব পাৰো তুমি যদি ডেফটত গৈ পেলাই শিকো বুলি ভাবা প্ৰত্যেকডাল ৰে তুমি আঁকি আঁকি চাব পাৰা তুমি এইটো ধৰণে নৰমেল আঁকিব লাগিব প্ৰত্যেকটো পইণ্টত আৰু I = R কৰি এইটো আমি আঁকি পেলাই প্ৰত্যেকটো ৰে লেক্স অফ ৰে যে আহিব যিমান মন যায় সিমান ৰে আমি আঁকি চাব পাৰো বাট it is not possible ইমান ৰে আঁকাটো পসিবল নহয় আৰু it will be complex হৈ গৈ থাকিব সেই কাৰণে আমি কি কৰো কেডালমান পাৰ্টিকুলাৰ কিছুমান নিয়ম মনা ৰে বাছি লওঁ গোটেই ৰে বিলাকৰ ভিতৰত কেইটামানে কিছুমান নিয়ম মানে সেই নিয়ম মনা ৰে গিটা আমি উলিয়াই পেলাও সেই নিয়ম মনা ৰে গিটা উলিয়াই কি কৰো সেই ৰে গিটাইদি বাকি যিমান আমাৰ ইমেজ ফৰ্মেশন কৰিব লাগে স্ফেৰিকেল মিৰৰছত সেই ইমেজ সোপা ফৰ্মেশন কৰি থাকো সেইটো উলিয়াই লোৱাৰ কাৰণে আমাৰ কি সুবিধা হ'ব আমি এই নৰমেলডাল যে আঁকি আছো এই নৰমেলডাল আঁকিব নালাগে I = R কৰি থাকিব নালাগে প্ৰত্যেকবাৰে আমি জোখ মাখ কৰি নহলে কি হ'ব কোনোবা এটা পইণ্টৰ ৰে ডায়াগ্ৰাম আঁকা এই পইণ্টত তুমি নৰমেল আঁকিব লাগিব ফাৰ্ষ্টতে তাৰ পিছত তুমি তাত ইনসিডেন্ট ৰে দিলা ইনসিডেন্ট ৰে পিছত I মিজাৰ কৰিব লাগিব I মিজাৰ কৰি পেলাই সেই I ৰ সমানকে R মিজাৰ কৰি উলিয়াব লাগিব দেন ৰিফ্লেক্টেড ৰে আঁকিব লাগিব so it will be complex process so আমি 3 বা 4টা ৰে উলিয়াই লওঁ সেই 3-4টা ৰে আমি সদায় আঁকি থাকিম লাইফত
সদায় সেই 3-4টা ৰেড হে আঁকিম আৰু সেই তাৰ পৰাই সব আমাৰ ইমেজ ফৰ্মেশন কৰিব পৰা যাব এতিয়া আমি সেই 3-4টা যে ৰে আঁকিম সেই 3-4টা ৰে কেনেকে আমাৰ ফৰ্মেশন হ'ব কি হ'ব তাৰ গোটেই ৰুলস খিনি এটা থাকে সিম্পলি আলোচনা কৰিম বিৰাট মজা কোনো টেনচন নাই ওকে আমি এতিয়া ৰুল গিটা চাও এটা এটাকে ৰুল আমি পঢ়িম ফাৰ্স্ট ৰুলটো হৈছে a ray parallel to principal axis after reflection will pass through the principal focus or appear in case of convex mirror or appear to diverge from the or appear to দুবাৰ আহি গল দেই এটো মই খুধৰাই দিম বাৰু in case of concave mirror or appear to diverge from the principal focus in case of convex mirror মানে ইয়াত কি কৈছে সোয়া ইয়াত মই যে কৈছিলো যে নরমাল আঁকিব নালাগে নরমাল না আঁকিলেও আমি ৰে ডায়াগ্ৰাম গিটা ধুনিয়াকে আঁকিব পাৰিম হেতু কাৰণে এই ৰুল গিটা আমি জানিব লাগিব এই ৰুল গিটা একদম বঢ়িয়াকে মনত ৰাখি লোৱা আৰু তোমালোকে প্ৰেক্টিস কৰিবা এই ৰুল গিটা জনাৰ পিছত আমি ৰে ডায়াগ্ৰাম আঁকিবলৈ অকনমানো প্ৰবলেম হয় ফাৰ্স্ট যেটো আমাৰ ৰুল হল যে এই প্ৰিন্সিপাল এক্সিসৰ জিডাল প্যাৰেলেলি ৰে আহিব হেডাল সদায় ফোকাসৰ মাজেদি যাব ইন কেস অফ কনকেভ মিৰৰ যদি কনভেক্স মিৰৰ হয় কনভেক্স মিৰৰৰ যদি প্যাৰেলেলি আহে তেতিয়া হলে ফোকাসৰ মাজেদি তো যাব নোৱাৰে সেই কাৰণে ই ৰিফ্লেক্টেড বেক এনেকুৱাকে হ'ব যাতে তাক পিছফালে বহাই দিলে ফোকাসত লাগেগে এটো হল এক নম্বৰ ৰুল এডাল ৰে আমি যেতিয়া ইমেজ ফৰ্মেশন কৰিবলগীয়া হ'ব আমাৰ কনকেভ মিৰৰছত বা কনভেক্স মিৰৰছত এনি স্ফেৰিকেল মিৰৰছত আমি এই ৰুল গিটা দি জি গিটা ৰে বনাম সেই ৰে গিটা হে ইউজ কৰিম কাৰণ নরমাল না কো আমি নরমাল ড্ৰ নকৰো নরমাল ড্ৰ কৰি আই আৰ হেবিলাক আমি নকৰো হেবিলাক কমপ্লেক্স হৈ যাব মই আগতেই কৈছো নেক্সট ৰুলটো হল যে এ ৰে passing through the principal focus of a concave mirror principal focus of a concave mirror or ray which is directed towards the principal focus of a convex mirror after reflection emerges parallel to the principal axis ইয়াত সোয়া যদি হে সেকেন্ড রুল মনত ৰাখিবা এটো সেকেন্ড রুলটোত কি কৈছে যদি হে কোনোবা এডাল ৰে একদম প্ৰিন্সিপাল ফোকাসৰ মাজেদি আহিলে সেই প্ৰিন্সিপাল ফোকাসৰ মাজেদি অহা ৰেডাল ৰিফ্লেক্টেড বেক হৈ সদায় প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি গুছি যাব এনেকে প্যাৰেলেলি গুছি যাব এডাল প্ৰিন্সিপাল এক্সিস ফোকাসৰ মাজেদি এডাল ৰে আহিলে হেডাল ইয়াত পৰি সদায় প্যাৰেলেলি ওলাই যাব কিন্তু কনভেক্স মিৰৰছৰ কাৰণে কি হ'ব প্ৰিন্সিপাল ফোকাসৰ ডাইৰেক্টলি ফোকাসৰ মাজেৰে তো আহিব নোৱাৰে কাৰণ ফোকাসটো পিছফালেহে থাকে কনভেক্স মিৰৰৰ পিছফালে ফোকাস থাকে সেই কাৰণে কি হ'ব টুৱাৰ্ডছ প্ৰিন্সিপাল ফোকাস ইয়াত লিখা আছে সোয়া a ray passing through the principal focus of a concave mirror or a ray which is directed towards the principal focus of a convex mirror sor ki hobo directed towards principal focus yat ahibo ekhinte poribo pori pelai ki hobo I parallelly reflect back হৈ যাব ইয়াটো প্যাৰেলেলি ৰিফ্লেক্ট হ'ব ইয়াটো প্যাৰেলেলি ৰিফ্লেক্ট হ'ব ইয়াত যেনবা ডাইৰেক্টলি প্ৰিন্সিপাল ফোকাসৰ মাজেদি আহিব ইয়াত কি হ'ব টুৱাৰ্ডছ প্ৰিন্সিপাল ফোকাস যদি এখন নথকা হেতেন যদি এই মিৰৰছখন নথকা হেতেন মানে আহি পেলাই ডাইৰেক্টলি প্ৰিন্সিপাল ফোকাসত পৰিলেতেন এটা মিৰৰছখন আছে কাৰণে প্ৰিন্সিপাল ফোকাসৰ ফালে আহি আছিল ই ৰিফ্লেক্টেড বেক হ'ব কেনেকে হ'ব এই প্ৰিন্সিপাল এক্সিসৰ কাৰণে ইয়াত সোয়া আই আৰ আকি থৈছো সব সদায় সেই ৰুল যিগিটা আমি ফাৰ্স্ট পঢ়িছিলো দুটা ৰুল সেই দুটা ৰুল সদায় মানি চলিব কিন্তু আমি সেই দুটা ৰুল মানি চলিলো সেইখিনি কমপ্লেক্সিটি নেজাও কাৰণে এই ৰুল গিটা পঢ়ি আছো
এইকেইটা আমি ডাইৰেক্টলি আঁকি দিম চিৰ মাজে এফৰ মাজেদি আহিব এফৰ মাজেদি অহাডাল প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি আমি আঁকি দিম কোনো তাত আই আৰ নৰ্মেল আঁকি থাকিব দৰকাৰ নাই সেই কাৰণে আমি এই ৰুল কেইটা পঢ়ি আছো বেলেগ একোৱে কথা নাই ইয়াত এই ৰুল কেইটা পঢ়াৰ 3 নম্বৰ ৰেটো চোৱা 3 নম্বৰ ৰেটো কৈছে এ ৰে পাছিং থ্ৰু দা সেন্টাৰ অফ কাৰ্ভেচাৰ যদি সেন্টাৰৰ মাজেদি কোনোবা এটাল ৰে আহে সেইডাল কি হ'ব কনকেভ মিৰৰ হক অৰ কনভেক্স মিৰৰৰ কাৰণে কি হ'ব ডাইৰেক্টেড towards the direction of the center centerৰ মাজেদিটো আহিব নোৱাৰে কনভেক্স মিৰৰছৰ কাৰণ পিছফালে থাকে সি সিৰ ফালে আহি আছে যেনিবা তেনেকুৱা বিলাকত কি হ'ব সদায় ৰিফ্লেক্ট বেক হৈ প্লাস সেম পাথেদি ৰিফ্লেক্ট বেক হৈ গুচি যাব চোৱা এটো ডায়াগ্ৰাম চোৱা ইয়াত কি হৈছে কনকেভ মিৰৰছৰ সিৰ মাজেদি আহিলে এডাল ইয়াত পৰিলে পৰি পেলাই এফালে দি ৰিফ্লেক্ট বেক হৈ গুচি গ'ল মানে সিৰ মাজেদি অহাডাল যোন ফালে আহিব সেই ফালে দি ৰিফ্লেক্ট বেক হৈ গুচি যাব দ্যাট মিন্স আমি ইয়াত আৰু কমপ্লেক্সিটি কৰিব দৰকাৰ নাই সেইকাৰণে আমি ৰুল গিটা বিৰাট ধুনিয়াকে মনত ৰাখি ল'ব লাগিব নেক্সট কনভেক্স মিৰৰছৰ কাৰণে চোৱা জিডাল ৰে টুৱাৰ্ড সি ফালে আহি আছে সেই সি ফালে আহি থকাডাল ইয়াত পৰি আকৌ সেম ডাইৰেকশনত উভতি গুচি যাব ঠিক আছে নেক্সট চোৱা লাষ্ট এটো আমাৰ ৰুল এটো জনাৰ পিছত আৰু নাই আৰু চাৰিটাই ৰুল এই চাৰিটা জনাৰ পিছত আমি যেনেকুৱা নহক ৰে ডায়াগ্ৰাম যেনেকুৱা নহক অবজেক্ট যেনেকুৱা নহক ইমেজ ফৰ্মেশন কৰিবলৈ দিয়ক আমি কৰি থাকিব পাৰিম বিন্দাস টেনশন নাই সো 4 নম্বৰ ৰুলটো কি কৈছে যদি when a ray falls at an angle on pole P on a concave or convex mirror it is reflected at an angle from the mirror at the point of incidence P. The principal axis act as a normal according to the law of reflection. The incident ray and the reflected ray make equal angle with principal axis. Yat belek eko kotha koa nai. Yat etai kotha koise je ei principal P jetia edal ray ahi poribohi eneke hedal এই পিট যে মই অলপ আগতে দেখাইছিলো নরমাল আঁকিবলে যে তোমালোকক দেখাইছিলো এবাৰ শিকাইছিলো সেই নরমালডাল যদি আঁকা ইয়াত এই প্ৰিন্সিপাল এক্সিস ডালে নরমাল হৈ যাব পি এই পিট নরমাল প্ৰিন্সিপাল এক্সিস ডালেই হ'ব তো নরমাল হোৱাৰ লগে লগে ইয়াত যদি 30 ডিগ্ৰীত আহি পেলাই পৰেহি ৰিফ্লেক্টেড বেক হৈও 30 ডিগ্ৰীতে যাব এইটা ওলোটা হৈছে এই ৰে ডায়াগ্ৰামত এইটা ওলোটা হ'ল এইকিটা শুধৰাই দিম খালি তোমালোকে এই চাৰিটা মনত ৰাখিবা প্ৰথম আকৌ এবাৰ আমি ৰিভাইজ কৰি দিও প্ৰথমটো কি কৈছে প্ৰথমটো কৈছে যে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি অহাডাল সদায় ফোকাসৰ মাজেদি যায় এক নম্বৰ বা কনভেক্স মিৰৰছৰ কাৰণে যদি হে প্যাৰেলেলি যায় প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি যোৱাডাল এনেকে ৰিফ্লেক্ট হ'ব যাতে তাক বহাই দিলে ফোকাসত লাগি যাব Second rule to ki koise focus or মাজেদি যদি আহে in case of convex mirror or concave mirror হেডাল কি হ'ব আমাৰ parallelly গুচি যাব next convex mirror কাৰণে কি হ'ব জিডাল প্ৰিন্সিপাল ফোকাসৰ ফালে আহি আছে হেডাল ৰিফ্লেক্ট বেক হৈ পেলাই parallelly ওলাই গুচি যাব থাৰ্ড টু কি হৈছে থাৰ্ড টু একদম একেবাৰে ইজি সিৰ মাজেদি অহাডাল সদায় জিনফালে আহিছে সেইফালে আকৌ ৰিফ্লেক্ট বেক হৈ গুচি যাব কনভেক্স মিৰৰছৰ কাৰণে কি হ'ব যদি সিৰ ফালে আহি আছে যদি বহাই দিয়া হেতেন সিট লাগিলে হেতেন হেডালো কি হ'ব সেম পাথেদি ৰিফ্লেক্ট বেক হৈ গল তিনিটা আমাৰ কমপ্লিট 4 নম্বৰটো হৈ গল যে যদি হে কোনোবা ৰে ডাল পিট পৰেহি সেই পিট কি হ'ব জিডাল প্ৰিন্সিপাল এক্সিস থাকে হেডালে নরমালৰ কাম কৰিব আৰু যদি 30 ডিগ্ৰী এংগুলত আহি পিট পৰেহি এই এংগলটো যদি 30 ডিগ্ৰী হয় তেতিয়া হলে ৰিফ্লেক্ট বেক হৈ পেলাইও 30 ডিগ্ৰীতে গুচি যাব সেই টু কেস কনকেভ মিৰৰ হক কনভেক্স মিৰৰছ হক দুইটাৰ কাৰণে সেম হ'ব আজি আমি এই রুল গিটা পঢ়িলো এই রুল গিটা মনত ৰাখিবা 1 2 3 4 এই রুল গিটা এপ্লাই কৰি নেক্সট আমি ফার্স্ট কনকেভ মিৰৰছৰ কাৰণে বেলেগ বেলেগ ইমেজ ফৰ্মেশন কৰিম তাৰ পাছত
কনভেক্স মিৰৰ্ছৰ কাৰণে বেলেগ বেলেগ ইমেজ ফৰ্মেশ্যন কৰিম থেংক ইউ নেক্সট ক্লাছত লগ পাম